এই মালাটা হাতে রাখো আয়োজন কৰা হৈছে বিভিন্ন ঠাইত শিশু শিল্পীসকলে হওক বা বিভিন্ন শিল্পীসকল আহি উপস্থিত হ'বহি এই স্থানত আৰু তেওঁলোকে এই মহান শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰ ওপৰত তেওঁলোকে সমূহ বৈবাহিক কণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ বাৰ্থ চেণ্টিনেৰী চেলিব্ৰেশ্যন তাত আমাৰ ৰাইজে যিদৰে আগভাগ লৈছে স্কুলসমূহে হওক বা সমূহ ৰাইজ ধুবুৰী জিলাৰ লগত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল। আমি যেতিয়া ইয়াৰ ৰাইজৰ লগত কথা পাতিছিলোঁ তেতিয়া বিভিন্ন সময়ত ভূপেন হাজৰিকাদেৱ গৌৰীপুৰলৈ আহিছিল বা ধুবুৰীৰ যি সাহিত্য সভা আছিল তাৰ লগতো বা গোলগঞ্জৰ যি সাহিত্য সভা আছিল তাৰ লগতো এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল। তো ৰাইজৰ এটা এক অভিনৱ এটা আবেগিক সম্পৰ্ক আছিল ভূপেন হাজৰিকাদেৱৰ লগত। তো ৰাইজে যিদৰে আজি এই যিটো চেণ্টিনেৰী চেলিব্ৰেশ্যন আছে তাত পাৰ্টিচিপেট কৰিবলৈ ওলাই আহিছে বা বিভিন্ন সাহিত্য সভাই হওক বা ছাত্ৰ একতা সভাই হওক বা বিভিন্ন আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহে যিদৰে পাৰ্টিচিপেট কৰিছে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাম। আজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰাও দিনজোৰা কাৰ্যসূচী আছে। প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে আজি মাল্যাৰ্পণ কৰা হৈছে, ভূপেন হাজৰিকাদেৱক কৰা হৈছে আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহৰ আয়োজন কৰা হৈছে আৰু সন্ধিয়াৰ পৰত এটা কালচাৰেল এটা অনুষ্ঠানো কৰা হৈছে। তাত আমাৰ যি সংগীত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিব আৰু আমাৰ যিসমূহ ইয়াৰে ছাত্ৰ ছাত্ৰীসমূহ আছে বা অন্যান্য গীতকাৰসকল আছে তেওঁলোকেও পাৰ্টিচিপেট কৰিব আৰু মই ভাবোঁ যে বহুত ধুনীয়া এটা অনুষ্ঠান হ'ব আৰু গোটেই যিটো আপোনালোকে ক'লে যে আৱেগিক টান ভূপেন হাজৰিকাদেৱৰ লগত আছে সেই আৱেগটো হয়তো আজি প্ৰতিফলিত। থেংক ইউ। নিশ্চয়।